নমস্কাৰ ছাৰ বাইদেউসকল। অৱসৰৰ পিছতো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন, গ্ৰেচুইটি আৰু বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ দাবীত স্বচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদত বহিবলগীয়া হৈছে। হয়, যিহেতু 2005 চনৰ পিছত নিযুক্তি লাভ কৰা চৰকাৰী কৰ্মচাৰীসকলে OPS-ৰ সুবিধা নাপায়, সেয়েহে 2013 চনত অসম চৰকাৰে নতুনকৈ প্ৰাদেশিকৰণ কৰা বিদ্যালয়সমূহত যিসকল শিক্ষকে নিযুক্তি লাভ কৰিছিল, সেই শিক্ষকসকলৰ বৃহৎ সংখ্যকেই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে আৰু অৱসৰৰ পিছত এই শিক্ষক কৰ্মচাৰীসকলে OPS-ৰ সুবিধা নোপোৱাত দিক বেদিক হেৰুৱাইছে। বৰ্তমান সময়ত তেওঁলোকৰ জীৱন ধাৰণ কৰাটো বহুত কষ্টকৰ হৈ পৰিছে। সেয়েহে এই অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলে অসম চৰকাৰক দাবী জনাইছে যে যিহেতু তেওঁলোকে 2005 চনৰ পূৰ্বৰ পৰাই বিদ্যালয়সমূহত পাঠদান কৰিছিল, অৰ্থাৎ কৰ্মত নিয়োজিত হৈছিল, সেয়েহে তেওঁলোকক অৱসৰৰ পিছত দৰমহাৰ 50% পেঞ্চন হিচাপে প্ৰদান কৰিব লাগে, অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধা দিব লাগে। লগতে অসম চৰকাৰে 2021 চনত ঘোষণা কৰা এককালীন 10 লাখ টকাৰ গ্ৰেচুইটি অতি শীঘ্ৰে অৰ্থাৎ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাকৈ তেওঁলোকক প্ৰদান কৰিব লাগে আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰাৰ বাবে অসম চৰকাৰক দাবী জনাইছে। হয় ছাৰ বাইদেউসকল, 2005 চনৰ পিছত নিযুক্তি লাভ কৰা যিসকল চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে, সেইসকল চৰকাৰী কৰ্মচাৰী বৰ্তমান চৰম হতাশাত ভুগিছে, কিয়নো তেওঁলোকৰ পেঞ্চনো নাই, বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধাও নাই, লগতে অসম চৰকাৰে ঘোষণা কৰা গ্ৰেচুইটিৰ সুবিধাও তেওঁলোকে লাভ কৰা নাই। সেয়েহে অসম চৰকাৰক তেওঁলোকে উক্ত দাবীসমূহ পূৰণ কৰাৰ বাবে দাবী জনাইছে। গতিকে ছাৰ বাইদেউসকল, আশা কৰিছোঁ অসম চৰকাৰে এই ক্ষেত্ৰত নিশ্চয় কিবা এটা সুখবৰ দিব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।